আমাৰ আঁচনি যদি সুফল দিছোঁ তাৰ পাছতো বহুত গেপ থাকি যায়। গতিকে সেই গেপখিনি মাজে মাজে এজন উপায়ুক্ত হিচাপে অলপ নিজকে দুখ অনুভৱ কৰোঁ যে চব গেপখিনি ফিল আপ কৰিব পৰা নাই। গতিকে তাৰ মাজে মাজে অকণমান চেষ্টা এটা কৰি চাওঁ যিখিনি আমি কৰিব পাৰোঁ। তো বিভিন্ন সময়ত আমাৰ বেংক থাকে, CSR প্ৰগ্ৰেম কৰিব পাৰোঁ আমি, সেইবিলাকৰ এটা আমি কৰি আছোঁ সেইখিনি। গতিকে সৰু সৰু নীড কিছুমান থাকে। অলপতে আমাৰ ইনষ্টেঞ্চ এটা দিব খোজোঁ, CM ছাৰ অনাবল CM ছাৰ আহিছিলে আমাৰ ইয়াতে তেজপুৰত, আৰু বহুত পেটিশ্যন দিছিল। পেটিশ্যনৰ জাপটো ছাৰে লৈ গৈছিল আৰু হেলিকপ্টাৰত উঠি ছাৰ উঠি গৈছিল। হেলিকপ্টাৰ উঠি যোৱাৰ 5 মিনিট পাছতে মোৰ হোৱাটছএপত এখন মানে এপ্লিকেশ্যন আহিছিল, আৰু তাত মোৰ ইনষ্ট্ৰাকশ্যনটো আছিল যে এই এপ্লিকেশ্যনখনৰ কামটো ইমিডিয়েটলি কৰি মোক ফটোগ্ৰাফছো পঠাই দিব লাগে। প্ৰায় 500-600মান এপ্লিকেশ্যনৰ মাজত মানে তেওঁ হেলিকপ্টাৰত গৈ থাকোঁতে অনাৰেবল CM ছাৰে চাইছে এপ্লিকেশ্যনখনত কি আছিল। এটা সৰু ল'ৰা, প্ৰায় 13-14 বছৰীয়া ল'ৰা এটাই, ছোৱালী এজনী কৈছে যে তাইক এটা খোল লাগে, আৰু এটা মই পালোঁ এটা হাৰমনিয়াম এটা লাগে। মানে মই চায়ো মোৰ নিজৰ ভাল লাগি গ'ল তাৰমানে, আৰু সেইটো অনাৰেবল CM ছাৰে হেলিকপ্টাৰত গৈ থাকোঁতে তেওঁ কিন্তু চাইছে, আৰু ছাৰ সেই দুখন তেওঁ চিলেক্ট কৰিছে, কৰি তেওঁ মোক হোৱাটছএপত দিছে যে সেইকেইটা ইমিডিয়েটলি কিনি দিব লাগে। আৰু মই লগে লগে তেওঁক ফোন কৰি মাতি খোলটো কিনাই দিছোঁ। মানে মই নিজেও দি কিবা এটা বেলেগ ধৰণৰ ফিল এটা হৈছে যে এজনী ছোৱালীয়ে খোল এটা বিচাৰিছে, তাই খোলটো লৈ তাই 14 বছৰীয়া আমাৰ ছোৱালী, আৰু এটা ল'ৰা আছিলে সেই হাৰমনিয়াম বিচাৰি আহিছিলে। আমি তাক কৰোঁ। গতিকে এই সৰু সৰু নীড যে মানে হাৰমনিয়াম এটাৰ নীড মানুহৰ থাকে, খোল এটাৰ নীড মানুহৰ থাকে, সেইটো নীড পূৰণ কৰিব নোৱাৰে। আৰু সেই নীডটো পূৰণ কৰি দিব পাৰিলে মনটো ভাল লাগি যায় চবৰে। অকণমান চাই দিব। হাতটো সোমাই গৈছে। ইয়াৰ পিছতেই সকলোকে এতিয়া সকলোকে আজি এটা সৰু অনুষ্ঠান আছিলে। ইয়াতে মেইনলি আমাৰ ইনগ্ৰেশ্যন আছিলে আমাৰ এডভেঞ্চাৰ ক্লাবৰ এডভেঞ্চাৰ স্পৰ্টছ যিটো আছিলে চিত্ৰলেখা উদ্যানত। আমি 3টা নতুন সংযোজন কৰিছিলোঁ। এটা এয়াৰ চাইকেল আছিলে, এটা আমাৰ জিপ লাইনিং আছে, আৰু এটা জৰ্বিং বল আছে। এই 3টা আমি মানে ল'ৰা ছোৱালীখিনি যিখিনি আহে তেওঁলোকে যাতে অলপ এটা এডভেঞ্চাৰ যেতিয়া খেল খেলিব পাৰে, ইয়াত সোমাই এটা এমিউজমেণ্ট পাব পাৰে, সেইটো এটা নতুন ব্যৱস্থা আমি এটা কৰিলোঁ আজিৰ পৰা। আৰু ইয়াৰ বাহিৰে আমি তাৰ লগত সংগতি ৰাখি কিছুমান সময়ত মই প্ৰায় ফিল কৰোঁ ধৰক আমাৰ কেঞ্চাৰ পেচেণ্টসকল থাকে, সৰু ট্ৰিটমেণ্টৰ কাৰণে অভাৱ হৈ থাকে, বা ষ্টুডেণ্ট কিছুমান গাঁৱৰ আছে, বহুতৰ চৰকাৰীভাৱে চাইকেল দিয়া হৈছে যদিও ক্লাছ 7, 8, 9খিনি এতিয়ালৈকে হোৱা নাই। তেনেকুৱা বহুত ল'ৰা ছোৱালী আছে, বহুত দূৰৰ পৰা আহে, আৰু তেনেকুৱা ধৰণৰ সময়ত মই আইডেণ্টিফাই কৰি লওঁ কিছুমান, কৰি লৈ কিনে আমি নিজাববীয়াকৈ ট্ৰাই এটা কৰিছোঁ তেওঁলোকক অলপ চাইকেল দি কিনে সহায় কৰিব পাৰোঁ নেকি, কাৰণ তেওঁলোকে বহুত দূৰৰ পৰা আহে, যাতে এটলিষ্ট তেওঁলোকে পঢ়াটোৰ প্ৰতি আগ্ৰহ হয় বা অহাটো সুবিধা হয়। সেইটো কাৰণে এটা ব্যৱস্থা কৰিলোঁ। আৰু ইয়াৰ পৰা আমাৰ ইউনিভাৰ্চিটি বা এটা ল'ৰা এজনে পাইছিলে, এই চিট পাইছিলে, চিট পোৱাতে বহুত কষ্ট কৰে, আৰু তাৰপিছত তেওঁৰ এডমিশ্যনৰ কাৰণে বহুতখিনি পইচাৰ প্ৰয়োজন হয়। তেওঁ মোক এপ্ৰ'চ কৰিছিলে, আৰু তেওঁলোকৰ সামান্যভাৱে আমি অলপ সহায় কৰিব চেষ্টা এটা কৰিলোঁ। আৰু এটা প্ৰয়াস এটা কৰি থকা হৈছে, যিখিনি সৰু সৰু মানে সুবিধা আমি কৰি দিব পাৰোঁ, এই যে ডিষ্ট্ৰিক্ট কমিশ্যন আছে সেইখিনি ট্ৰাই কৰি আছোঁ কৰিবৰ কাৰণে। আৰু বিশেষ শিক্ষা খণ্ডত বহুত দেখা যায় যে বহু ল'ৰা ছোৱালী অহা যোৱাতে বহুত সমস্যা হয়। গতিকে তাৰ কাৰণে য'ত পাৰোঁ আৰু তেনেকৈ চাইকেল জাতীয় বস্তু অলপ আমি ট্ৰাই এটা কৰি আছোঁ। আৰু এডমিশ্যনৰ কাৰণে কিবা হেল্প কৰিবৰ কাৰণে আমি ট্ৰাই এটা কৰিছোঁ। তেওঁক আমি 50,000 দিছোঁ। তেওঁ 1 লাখ টকা একচুৱেলি লাগে, এটা অপাৰেশ্যন হ'ব তেওঁৰ এটা। গতিকে 50,000 আজি দিছোঁ, বাকীখিনি মই ট্ৰাই এটা কৰিম বাকীখিনি মিলিবৰ কাৰণে। আৰু তেওঁক 55,000 দিছোঁ তেওঁক দিবৰ কাৰণে। কিন্তু তেওঁ বহুতখিনি তেওঁৰ ৰিকুৱাৰমেণ্ট বহুত বেছি,
গতিকে সিমানখিনি ৰিকুৱাৰমেণ্ট মই এইটো পাৰোঁ নে ক'ব নোৱাৰোঁ, সেইটো জাষ্ট ইনিচিয়েল হিচাপে মই 55,000 এটা এৰেঞ্জ কৰি তেওঁক মই দিছোঁ। চাইকেল 7টা ষ্টুডেণ্টক আমি দিলোঁ, তাৰে 4জনী ছোৱালী আছিলে আৰু বাকী 3জন ল'ৰা আছিলে। আৰু সিহঁত গোটেইখিনি মানে ফৰেষ্ট ভিলেজত থকা FRC এৰিয়াত, গতিকে বহুত দূৰৰ পৰা আহে, তেওঁলোকে 10-15 কিলোমিটাৰমান ডিষ্টেঞ্চ তেওঁলোকে আহিব লগা হয় ৰাতিপুৱা। গতিকে সেইকাৰণে মই ভাবোঁ যে এটা সুবিধা হ'ব তেওঁলোকৰ কাৰণে। এইটো তাৰ জিলা প্ৰশাসন, গোটেইখিনি জিলা প্ৰশাসনৰ পৰা কৰা হৈছে। এইটো ল'ৰা-ছোৱালীৰ অৱস্থা দেখা পাওঁ। তাৰ পাছতো এটা ফিল হয় যে বহুত কৰিব মন থাকিলেও কৰিব নোৱাৰোঁ। বহুত আঁচনি আমাৰ চৰকাৰে লৈছে, বহুত আমাৰ আঁচনি যদি সুফল দিছোঁ, তাৰ পাছতো বহুত গেপ থাকি যায়। গতিকে সেই গেপখিনিৰ মাজে মাজে এজন উপায়ুক্ত হিচাপে অলপ নিজকে দুখ অনুভৱ কৰোঁ যে চব গেপখিনি ফিল আপ কৰিব পৰা নাই। গতিকে তাৰ মাজে মাজে অকণমান চেষ্টা এটা কৰি চাওঁ, যিখিনি আমি কৰিব পাৰোঁ। বিভিন্ন সময়ত আমাৰ বেংক থাকে, CSR প্ৰগ্ৰেম কৰিব পাৰোঁ, আমি সেইবিলাকত এটা আমি কৰি আছোঁ। গতিকে সৰু সৰু নীড কিছুমান থাকে। অলপতে এটা মই ইনষ্টেঞ্চ এটা দিব খোজোঁ। CM ছাৰ, অনাৰেবল CM ছাৰ আহিছিলে আমাৰ ইয়াতে তেজপুৰত। আৰু বহুত পেটিশ্যন দিছিল, পেটিশ্যনৰ জাপটো ছাৰে লৈ গৈছিল আৰু হেলিকপ্টাৰত উঠি ছাৰ উঠি গৈছিল। হেলিকপ্টাৰত উঠি যোৱাৰ 5 মিনিট পাছতে মোৰ হোৱাটছএপত এখন মানে এপ্লিকেশ্যন আহিছিল, আৰু তাত মোৰ ইনষ্ট্ৰাকশ্যনটো আছিল যে এই এপ্লিকেশ্যনখনৰ কামটো ইমিডিয়েটলি কৰি মোক ফটোগ্ৰাফছো পঠাই দিব লাগে। প্ৰায় 500-600মান এপ্লিকেশ্যনৰ মাজত মানে তেওঁ হেলিকপ্টাৰত গৈ থাকোঁতে অনাৰেবল CM ছাৰে চাইছে এপ্লিকেশ্যনখন কি আছিল। এটা সৰু ল'ৰা, প্ৰায় 13-14 বছৰীয়া ল'ৰা এটাই, ছোৱালী এজনী কৈছে যে তাইক এটা খোল লাগে, আৰু এটা মই পালোঁ এটা হাৰমনিয়াম এটা লাগে। মানে মই চাইও মোৰ নিজৰ ভাল লাগি গ'ল তাৰমানে। আৰু সেইটো অনাৰেবল CM ছাৰে হেলিকপ্টাৰত গৈ থাকোঁতে তেওঁ কিন্তু চাইছে, আৰু চাই সেই দুখন তেওঁ চিলেক্ট কৰিছে, কৰি তেওঁ মোক হোৱাটছএপত দিছে যে সেইকেইটা ইমিডিয়েটলি কিনি দিব লাগে। আৰু মই লগে লগে তেওঁলোকক ফোন কৰি মাতি খোলটো কিনাই দিছোঁ। মানে মই নিজেও দি কিবা এটা বেলেগ ধৰণৰ ফিল এটা হৈছে যে এজনী ছোৱালীয়ে খোল এটা বিচাৰিছে, হয়, খোলটো ল'লে। 14 বছৰীয়া ছোৱালী, আৰু এটা ল'ৰা আছিলে সেই হাৰমনিয়াম বিচাৰি আহিছিলে। আমি তাক কৰোঁ। গতিকে এই সৰু সৰু নীড, যে মানে হাৰমনিয়াম এটা নীড মানুহৰ থাকে, খোল এটা নীড মানুহৰ থাকে, সেইটো নীড পূৰণ কৰিব নোৱাৰে। সেই নীডটো পূৰণ কৰি দিব পাৰিলে মনটো ভাল লাগি যায় চবৰে। সেই সৰু সৰু চেষ্টা এটা কৰি থাকোঁ আমি চবেই, আৰু এই ধৰণৰ চেষ্টাই কেতিয়াবা কেতিয়াবা মানুহৰ কালত আজাদিতে আহি আছে একদম। খুব বেছি দিলে নহ'লে টকাটো টিলিঙা বজাওক।